ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। PM কিষাণ সন্মান নিধি আঁচনিখনৰ আপুনি যদি এজন হিতাধিকাৰী হয় আৰু আপোনালোকে যদি PM কিষাণ আঁচনিখনৰ পৰা পইচা মাজতে বন্ধ হৈ গৈছিলে আপোনাৰ পোৱাটো, তেনেহ'লে আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব। লগতে যিসকলে PM কিষাণ আঁচনিখনৰ পৰা ৰেগুলাৰলি কিস্তিসমূহ লাভ কৰি আহিছে তেওঁলোকেও এই ভিডিঅ'টো কমপ্লিটলি চাব, যাতে আজি এই ভিডিঅ'টো মই আপোনালোকক যিখিনি ইনফৰমেশ্যন দিওঁ এই ইনফৰমেশ্যনখিনি যাতে আপোনালোকে লাভ কৰিব পাৰে। PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 18 নম্বৰ কিস্তি 2000 টকা পইচা, এই পইচাটো অতি সোনকালে আপোনালোকৰ একাউণ্টত সোমোৱাৰ সম্ভাৱনা আছে। মানে আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ এণ্ডত বা অক্টোবৰৰ 1-2 তাৰিখে আপোনালোকৰ এই কিস্তিৰ পইচাটো আপোনালোকৰ একাউণ্টত সোমাই যাব। গতিকে PM কিষাণ আঁচনিখনত যিসকল লোকে EKYC কৰা নাছিলে, যিসকলে ধৰি লওক আধাৰ বেংক একাউণ্ট লিংক কৰা নাছিলে, মাটি কাগজ পত্ৰ খেলিমেলি হৈ আছিলে, তেওঁলোকৰ কাৰণে এটা চেচুৰেশ্যন ড্ৰাইভো তেওঁলোকে ঠিক কৰি দিছিলে। গতিকে আপোনালোকে যদি সেইসমূহ কাম কৰিলে, যিহেতু 15 তাৰিখলৈকে সময় আছিলে আৰু এতিয়াও EKYC আপোনালোকৰ কাম চলি আছে, আপুনি যদি CSC চেণ্টাৰলৈ যায় তাত আপোনালোকে কৰি ল'ব পাৰিব বা নিজে আপুনি এপ্লিকেশ্যনৰ থ্ৰু দিও কৰিব পাৰিব। গতিকে আপোনালোকে যদি এইসমূহ কাম কমপ্লিট কৰি ল'লে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এতিয়া আপোনাৰ যিটো বেনিফিচিয়াৰী ষ্টেটাছ বা ন'ইয়ৰ ষ্টেটাছত আপোনালোকে যাব। যোৱাৰ পাছত আপোনালোকে এবাৰ নিশ্চয় চেক কৰি চাওক আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু যিটো আপোনাৰ কেপচা কোড, এইকেইটা ফিল কৰি আপুনি গেট OTP অপশ্যনত ক্লিক কৰি সম্পূৰ্ণ বস্তুখিনি আপোনালোকে চেক কৰি চাওক যে আপোনাৰ কামখিনি কমপ্লিট হ'ল নে নাই হোৱা। কাৰণ আপোনালোকে যদি PM কিষাণ আঁচনিখনৰ পইচা সোমোৱালৈকে এইসমূহ কাম যদি ঠিক নকৰে বা আপোনাৰ যদি কমপ্লিট নহ'লে, তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া 18 নম্বৰ কিস্তিৰ পইচাটো আপোনালোকৰ একাউণ্টত নোসোমাব। লগতে যিসকলে ধৰি লওক আঁচনিখনৰ 17 নম্বৰ 16 নম্বৰ কিস্তিৰ পইচা পোৱা নাছিলে, তেওঁলোকে যদি সকলোবিলাক কাম ঠিক কৰি ল'লে, তেনেকুৱা ক্ষেত্ৰত 18 নম্বৰ কিস্তিৰ যিটো পইচা, সেই পইচাটোৰ লগতে সকলোবিলাক কিস্তি তেওঁলোকে লাভ কৰিব এইবাৰ কিস্তিটোত। গতিকে আপোনালোকে যদি কৰিবলগীয়া কামখিনি কৰি ল'লে, তেনেহ'লে ন'ইয়ৰ ষ্টেটাছত আহি আপোনালোকে সকলোবিলাক বস্তু চেক কৰি চাওকহি যে আপোনাৰ ঠিক হ'ল নে নাই হোৱা। যদি আপোনাৰ ঠিক নাই হোৱা বোলে, আপুনি বহুত দিনৰ আগতে কৰিলে, তেনেহ'লে এবাৰ আকৌ আপুনি CSC নিশ্চয় ভিজিট কৰি ক'বগৈ তেওঁলোকৰ কথাটো, বা আপুনি যদি নিজে EKYC কৰিছিলে তেনেহ'লে আপোনালোকে চাব যে আপোনাৰ EKYCটো হ'ল নে নাই হোৱা। কাৰণ EKYCটো আজিকালি আপুনি ফেচ অথেণ্টিকেটৰ থ্ৰু দিও কৰিব পাৰে বা আপুনি ফিংগাৰ দিও কৰিব পাৰে, OTP দিও কৰিব পাৰে, যেনেকুৱা আপোনালোকে প্ৰক্ৰিয়া কৰিব বিচাৰে কৰিব পাৰে। বাকী বহুতৰে লেণ্ড চিডিং খেলিমেলি হৈ আছিলে, মানে মাটিৰ ৰিলেটেড ডকুমেণ্টছখিনি তেওঁলোকৰ খেলিমেলি হৈ আছিলে। এইসমূহ কাম যদি আপোনালোকে ঠিক কৰিলে, তেনেহ'লে সোনকালে আপুনি ন'ইয়ৰ ষ্টেটাছত আহি সকলোবিলাক বস্তু চেক কৰক। লগতে যিসকলে নতুনকৈ আবেদন কৰিছিলে তেওঁলোকেও এবাৰ চেক কৰক যে তেওঁলোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন সেইটো কমপ্লিট হ'ল নে নাই হোৱা। যদি কমপ্লিট হ'ল, সকলোবিলাক ঠিক হৈ গ'ল, তেনেহ'লে আহিবলগীয়া 18 নম্বৰ কিস্তি পইচাটো আপোনালোকে লাভ কৰিবলৈ গৈ আছে। যিসকলে একেৰাহে কিস্তি পইচা লাভ কৰি আছে, 17 নম্বৰ কিস্তি পইচাও লাভ কৰিছিলে, তেওঁলোকেও এবাৰ ন'ইয়ৰ ষ্টেটাছত আহি সকলোবিলাক বস্তু চেক কৰকহি। কেতিয়াবা কি হয়, PM কিষাণ আঁচনিখনৰ পৰা পইচা পাই থকা লোকসকলেও PM কিষাণ আঁচনিখনত কিবা এটা খেলিমেলি হৈ থকাৰ কাৰণে আহিবলগীয়া কিস্তিটো তেওঁলোকে নাপায় আৰু বঞ্চিত হৈ যায়। গতিকে আপোনালোকেও এবাৰ নিশ্চয় আপোনাৰ ষ্টেটাছটো চেক কৰি চাওক যে সকলোবিলাক গ্ৰীণ টিক হৈ আছে নে নাই হোৱা। অতি কম সময়ৰ ভিতৰতে আপোনালোকৰ যিটো কিস্তি পইচা, সেই পইচাটো মুকলি কৰি দিয়া হ'ব। গতিকে PM কিষাণৰ যিটো অফিচিয়েল টুইটাৰ পেজ, তাত বাৰে বাৰে এই বস্তুটো কৈ থকা হৈছে যে আপোনালোকে EKYC, বেংক একাউণ্ট লিংক, আধাৰৰ লগত আৰু ভূমি ৰেকৰ্ড, মানে আপোনাৰ যিটো লেণ্ড চিডিঙৰ ডকুমেণ্ট, সেইখিনি বস্তু আপোনালোকে সোনকালে ঠিক কৰি লওক, যাতে PM কিষাণৰ পইচাটো মুকলি কৰি দিয়াৰ লগে লগে আপোনালোকৰ একাউণ্টত আপুনি লাভ কৰে। গতিকে এইটো আছিলে এতিয়া আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'সমূহ ৰেগুলাৰ চাবৰ কাৰণে। লগ পাম এটা অন্য ভিডিঅ'ত। আজিলৈ ধন্যবাদ।